পুনৰ ভাল দিন আহিছে অসমীয়া চলচ্চিত্ৰ জগতত। ইখনৰ পাছত সিখন অসমীয়া চলচ্চিত্ৰ আদৰি লৈছে দৰ্শকে। বেদুৰ ভাই ঈৰ্ষণীয় সফলতাৰ পাছত এইবাৰ ছবিগৃহত চিলনী চোৰলৈ সঁহাৰি। ছবিখন প্ৰযোজনা কৰিছে শিপা নাপাহৰা এগৰাকী যোৰহতীয়া সন্তানে। পৰেশ বৰা নামৰ প্ৰযোজকগৰাকী বাংগালুৰুৰ বাসিন্দা হৈও অসমীয়া চিনেমাক আন এক গতি দিয়াৰ চেষ্টা কৰিছে। নপুৰণি এদল শিল্পীক লৈ নিৰ্মিত চিলনী চোৰ চাবলৈ যোৰহাটৰ ছবিগৃহলৈ আহিছে দৰ্শক। শিল্পী প্ৰযোজকৰ আহ্বান, অসমবাসীয়ে এনেকৈয়ে আদৰি লওক অসমীয়া চলচ্চিত্ৰ। ৰবচন প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত চিলনী চোৰৰ প্ৰযোজকগৰাকীয়ে ইতিমধ্যে এখন কানাড়া ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। দুইজন গুৱাহাটীৰ নতুন আলহী প্ৰতিবাদ কৰিব, চিনেমা ইণ্ডাষ্ট্ৰীটো অকণমান আগলৈ যোৱাত সহায় কৰিব। অসমবাসী ৰাইজ তথা মোৰ যোৰহাটবাসী ৰাইজলৈ বিনম্ৰতা আৰু বিনম্ৰভাৱে পুনৰ অনুৰোধ জনালোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে যিহেতু 30 তাৰিখৰ পৰা আজি তৃতীয়টো দিন কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। পোনপ্ৰথমে মই যোৰহাটবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ ওলাই আহিছে, আমাক ছাপোৰ্ট কৰিছে, ভাল ৰিভিউ এটা পাইছোঁ, চ' মনটো ভাল লাগিছে। মই যোৰহাটবাসী ৰাইজক এয়া আহ্বান জনাইছোঁ যে সকলোৱে আহক ছবিগৃহলৈ, আমাৰ ছবিখন উপভোগ কৰক, আমাৰ আশীৰ্বাদৰ মৰম দিয়ক। ধন্যবাদ। তৃতীয়খন ছবি তৃতীয় হয়। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি বেছি ভাল লাগিছে। যোৰহাট মোৰ সঁচাকৈ বহুত প্ৰিয় আৰু যোৰহাটৰ লগত মোৰ বহুত পুৰণা এটা মানে সম্বন্ধ আছে আৰু তাতে চিলনী চোৰখন যোৰহাটৰ পৰা জন্ম। আপোনালোকে জানি সুখ পাব যে আমাৰ চিলনী চোৰৰ প্ৰযোজনা যিজন পৰেশ দা, তেখেত যোৰহাটৰ হয়। গতিকে যোৰহাটবাসীলৈ মই অনুৰোধ জনাইছোঁ যে যোৰহাটৰ সকলোৱে মানে চিনেমাখনক আঁকোৱালি ল'ব আৰু এইখন চিনেমাই যোৰহাটৰ ইতিহাস ৰচিব যেন লাগিছে। আৰু মোৰ খুব উৎসাহিত যোৰহাট মানুহখিনিলৈ মানে চিনেমাখন চাই পেলাই তেওঁলোকৰ যিটো ভাল বেয়া গোটেইখিনি আমাক জনাবলৈ, সেইখিনি জনাওক আমাক, তেতিয়া আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰিম। বাকী আপোনালোকৰ কেনেকুৱা লাগে? আপোনালোকে ভাল পালেনে চিনেমাখন? ভাল পাইছে? আৰু বাকী যোৰহাটবাসীয়ে মই ভাবিছোঁ আৰু চিনেমাখন চাব, ভাবিছোঁ আৰু কেইদিনমানৰ ভিতৰত আৰু হ'ল হাউচফুল হওক আমাৰ চলচ্চিত্ৰ। ভাল চিনেমা চাবলৈ পালোঁ। যিয়ে নহওক চিনেমাখন চিলনী চোৰ আৰু চিনেমাখন বৰ্তমান মিনিংলেছ নহয়, মিনিংফুল। বৰ্তমান চলি থকা ঘটনাবোৰৰ ওপৰতে ওলাইছে আৰু ভাল কৰিছে। এতিয়া বৰ্তমান চলি থকাৰ ওপৰত লাগে, আমি পুৰণা যুগলৈ বৰকৈ যাব নালাগে, এতিয়া অতীতকটো ল'বই লাগিব। আৰু কথাটো কি, আমি অসমৰ মানুহখিনিয়ে অসমীয়া চিনেমাখন যদি নাচাওঁ, ইয়াত ভাল বেয়া প্ৰশ্নই নুঠে। ভাল কৰিবলৈ কিন্তু ভাল বুলিয়েতো সকলোৱে প্ৰডিউচাৰ ডাইৰেক্টৰে বনাইছে আৰু আমিয়ে যদি নাচাওঁ চাব কাৰণে। আৰু এইখন অসমতেই নহয়, ভাৰততে নহয়, গোটেই বিশ্বত আমাৰ অসমীয়া চিনেমা চলিব লাগিব আৰু এটা ভাল মেছেজ যাব লাগে। যদি আমি বাহিৰা চিনেমাবোৰক আঁকোৱালি লৈছোঁ, এইবোৰ চিনেমা আমি আঁকোৱালি লওঁ। আৰু বিশেষকৈ ইয়াৰ চাউণ্ড ছিষ্টেম, ফটোগ্ৰাফী, ডায়লগ ডেলিভাৰী, ছং, ডেন্স সকলোখিনিয়ে ভাল লাগিছে। ইমান উঠি অহা যুৱকনে ইমান ধুনীয়াকৈ কৰিছে। নথৈ আনন্দে মেনি থেংকছ টু ইউ আৰু লং লিভ। থেংক ইউ। চিলনী চোৰ চাই ভাল লাগিলে। বিদুৰ ভাই পিছতে মানে এনেকৈ মানে এইটো কমেডিৰ যিটো হেৰি নহয়, বিদুৰ ভাই পিছতে কৰিছে তেওঁলোকে, সঁচাই ভাল লাগিলে। আৰু আমাৰ সমাজৰ কাৰণে এটা তেওঁলোকে নিউজ এটা দি থৈ গ'ল যে মানুহ মানে ভালো হ'ব পাৰি, তাৰে সেইটো মানে ওলাই গৈছে আৰু চিনেমাখনৰ জৰিয়তে ভাল লাগিলে। আৰু আমাৰ ভাগিনেও কৈছে, ৰিপৰ্টাৰ যিগৰাকী হৈছে তেওঁ আমাৰ ভাগিন হয়। ভাল লাগিছে চাই। মানে অসমীয়া চিনেমাৰ ভাল দিন আহিছে চবেই চাব পৰা হৈছে। মন যায় ন, অসমীয়া চিনেমা এখন হললৈ আহিলে চাবলৈ মন যোৱা হৈছে। মানে কেতিয়া টিকটটো কাটো, কেতিয়া অনলাইন কৰি পাম, তেনেকুৱা হৈছে এতিয়া। তাৰমানে ভাল লাগিছে চাই। মানে বিদুৰ ভাই চাইছিলোঁ আজি অলপ দিনৰ আগতে, আৰু বিদুৰ ভাইটো চবেই ভালেই পাইছে, ভাল হৈছে। ইয়াৰ পিছতে আজি ঘপককৈ একচুৱেলি এওঁ মোৰ মানালী বৰা মোৰ ভাগিনীয়ে হয়, সেই বুলি নহয়, তেওঁ বুলি আমি পৰিয়াল সকলোৱে আহি চালোহি। চাই এখন সমাজৰ উপভোগ্য ছবি, বিশেষকৈ চিলনী চোৰ আমাৰ যিটো সন্ত্ৰাস হৈয়ে থাকে। শুনামতেতো গুৱাহাটীত বহুত বেছি বুলি জানো, আমাৰ ইয়াত অলপ কম যদিও গুৱাহাটীতো খুব বেছি। মানে চেইন টানি নিয়া, আৰু সেইটো এটা বৰ ভাল মেছেজ দিছে যে চেইন টানি নি পেলাই যেনেকৈ চুৰ কৰে, মানুহ কেনেকুৱা বিপদত পৰে, এজনী ছোৱালীৰ ডিঙি পৰ্যন্ত কাট খাই যোৱাৰ হেৰি দেখুৱাই ধুনীয়া মেছেজ দেখুৱাইছে যে, আৰু সেই ল'ৰাকেইটা কেনেকৈ ভাল হ'ব পাৰি, সেইটো এটা ভাল মেছেজ দিছে। চিনেমাখনে বৰ ধুনীয়া মেছেজ এটা দিছে আৰু পৰিয়ালে চবেই চাব পৰা এখন উপভোগ্য মানে ছবি, আৰু তাৰ মাজতে কমেডি ট্ৰেজেডি চব আছে। ভাল হৈছে, অভাৰঅল চিনেমাখন খুব ভাল হৈছে। মানে অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে। অসমীয়াৰ চিনেমাৰ ভাল দিন আহিছে যেন লাগিছে, ইখনৰ পিছত সিখন।
এনেকৈ চিনেমা বনাই থাকিলে আমিও চাই থাকি ভাল পাম আহি যাতে ব'ৰ নহওঁ অন্ততঃ চিনেমাখন চাই আহি ব'ৰ পাব নালাগে আৰু মুঠতে এতিয়া এইখন চাই ব'ৰ পোৱা নাই বা ভাল হৈছে আৰু দুজনমানেতো খুব ভাল কৈছে দুজনমান নতুন যদিও অলমষ্ট ঠিক আছে ভাল হৈছে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।